আমি জয় জয়তে আমাৰ সত্ৰবন্ধু অসমৰ ভাগ্যৰবী পৰম পুৰুষৰ কৃপাত প্ৰেৰিত দূত হিচাপে হয়তো অসমৰ এই মহান আসনখন অধিষ্ঠিত কৰিছে যিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতলৈ সমস্ত সত্ৰবাসীৰ হৈ আমি হিয়া বৰা অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। মোৰ আজি সৌ সিদিনা 83 বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল, সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল, কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল, সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি, লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকেই কৈ দিছোঁ, হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল, কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল, সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে, যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতক, তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গ, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ, যেন আমি এটা নতুন সূৰ্যৰ পোহৰ পাইছোঁ। ধন্যবাদ।